নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতি মহানুভৱতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান লোকসকললৈ যোগান ধৰিলে ইফতাৰৰ সামগ্ৰী পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ প্ৰতি মহানুভৱতা দেখুৱালে মুখ্যমন্ত্ৰী শৰ্মাই হাজাৰ হাজাৰ মুছলমানক ইফতাৰৰ সামগ্ৰী যোগান ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমজানৰ ৰোজাদাৰসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ইফতাৰৰ ব্যৱস্থা প্ৰতিটো ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ ঘৰত শান্তি অটুট ৰখাৰ কামনা মুখ্যমন্ত্ৰীৰ আল্লাহৰ ৰহমত পাবলৈ দোৱা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰত্যেকটো মছজিদে আয়োজন ইফতাৰৰ পাৰ্টিৰ মুছলমান জনতাক ঈদ উল ফিতৰৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ প্ৰতি মহানুভৱতা দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ লাখ লাখ মুছলমান লোকলৈ পবিত্ৰ ৰমজান মাহৰ ইফতাৰৰ পাৰ্টি আয়োজন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ মছজিদে ইফতাৰৰ পাৰ্টিৰ আয়োজন মুখ্যমন্ত্ৰীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অসমৰ ইতিহাসৰ পৰা মুছলমানক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে ৰাজপথলৈ ওলাই আহিব অসমৰ লাখ লাখ মুছলমান লোক এইবাৰ আমচুৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে হিমন্ত চৰকাৰে মুছলমান জনতাক অৰ্থনৈতিক আৰু সামাজিকভাৱে অন্যায় অত্যাচাৰ চলাই থকা হৈছে অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে হিমন্ত চৰকাৰৰ এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আমচু ক্ষমতাই মূৰত ধৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি বাজেটত সংখ্যালঘুসকলক একোৱেই নিদিলে ভাৰতীয় জনতা পাৰ্টিয়ে অটো চিলাই মেচিন এইবোৰ আমাক নালাগে এইবোৰ কিনিব পৰা ক্ষমতা আছে সংখ্যালঘুসকলক যদি ইমানেই ভাল পায় স্কুল কলেজ দিয়ক উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদৰ সময়ত 3700 শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰি দিলে চৰকাৰে চৰ অঞ্চলৰ মানুহক ভূমিৰ পট্টা দিয়ক বিজেপি চৰকাৰে ৱাকফৰ জৰিয়তে মুছলমানৰ সকলো সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৱাকফ আমি কাৰ্যকৰী হ'বলৈ নিদিওঁ হিমন্ত চৰকাৰৰ বিৰুদ্ধে অসমৰ আকাশ বতাহ কপাই তুলিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে 9 এপ্ৰিলত গুৱাহাটীত গণবিক্ষোভ চলো যাত্ৰা 21 এপ্ৰিলত হোজাই 23 এপ্ৰিলত বৰপেটা 24 এপ্ৰিলত ধুবুৰীত গণবিক্ষোভ মুঠতে অসমৰ প্ৰতিটো প্ৰান্তত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মহাপাপৰ ভাগ ল'বলগীয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ভূপেন বৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ বেয়া লাগিছে ভূপেন কুমাৰ বৰাৰ মহাপাপৰ ভাগ ল'বলগীয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজেপিৰ ভিতৰ চৰাত চলি আছে অন্তকণ্ডল ভূপেন বৰাৰ মন্তব্য বিজেপিত এতিয়া অনুশাসন নাই নৈতিকতা বিজেপি দলত সংস্কাৰ নোহোৱা দল হৈছে ভাৰতীয় জনতা পাৰ্টি কোনো ধৰণৰ সংস্কাৰ নাই বিজেপিৰ সত্যক কেতিয়াও ডাকি ৰাখিব নোৱাৰে এদিন ওলাবই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ পৰীক্ষাই আউল লগাইছে এই বছৰ আমি পাতিব নোৱাৰিব পাৰোঁ পঞ্চায়ত ইলেকশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ পঞ্চায়ত নিৰ্বাচনক লৈ কৰিছে ডাঙৰ মন্তব্য পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য পৰীক্ষাই আউল লগাইছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত এই বছৰ আমি পাতিব নোৱাৰিব পাৰোঁ পঞ্চায়ত ইলেকশ্যন প্ৰশ্নকাকত ফাদিলৰ বাবে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা পিছুৱালেও ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ শেষৰ 2টা দিনত চলিব পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কৰিছে এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ অশোক সিংঘালৰ জীৱনত ভ্ৰষ্টাচাৰৰ স্থান নাই মন্ত্ৰী অশোক সিংঘালৰ এক বিশেষ মন্তব্য এইবাৰ বিৰোধীক উভতি ধৰিলে মন্ত্ৰী অশোক সিংঘালে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকিলে দেখুৱাই দিবলৈ দাবী
অশোক সিংখালৰ প্ৰায় সময়ে অশোক সিংখালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থাকে মোৰ ব্যক্তিগত জীৱনত ভ্ৰষ্টাচাৰৰ কোনো স্থান নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ দুৰ্নীতি কৰি টকা উপাৰ্জন কৰাৰ মোৰ প্ৰয়োজন নাই মোৰ টকা আছে মই দুৰ্নীতি কৰিবলগীয়া নহয় মই অভাৱী মানুহ নহয় বুলি মন্তব্য মন্ত্ৰী অশোক সিংখালৰ অশোক সিংখালে এইবাৰ প্ৰত্যুত্তৰ দিছে বিৰোধীক ৰাজনীতিলৈ অহাৰ পূৰ্বে মই ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী আছিলোঁ বিজনেছমেন আছিলোঁ মই ৰাজনীতিত ভাল কাম কৰিবলৈকে ব্যৱসায় বাদ দি আহিছোঁ বুলি মন্তব্য মন্ত্ৰী সিংখালৰ তথ্য অবিহনে বিৰোধীয়ে সদনত মোৰ বিৰুদ্ধে প্ৰস্তাৱ দিছে বিৰোধীয়ে তথ্য অবিহনে মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে কিন্তু বিৰোধী নেতাসকলৰ বিৰুদ্ধে মোৰ কোনো ব্যক্তিগত আক্ষেপ নাই মই জানো মই কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত নহয় এনেদৰে বিৰোধীক উভতি ধৰিলে এইবাৰ মন্ত্ৰী অশোক সিংখালে আন এটা ব্ৰেকিং নিউজ ৱাকফ বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে বিৰোধী চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলেও এতিয়া একগোট ৱাকফ বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে বিৰোধী দলসমূহ একগোট হৈছে দেশৰ কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দল চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় দিছে ৱাকফৰ বিৰুদ্ধে হলঠেকত মোদী চৰকাৰ চৌদিশৰ পৰা আহিছে হেঁচা কিংমেকাৰ নীতিশ নাইডুৰো যুক্তি এই সংশোধনৰ বিৰুদ্ধে শেষ উশালৈকে যুঁজ দিয়াৰ হুংকাৰ দেশৰ মুছলমান সংগঠনসমূহৰ সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট আটাইকেইটা বিৰোধী এতিয়া একত্ৰিত হৈছে মুছলিম সংগঠনসমূহ একত্ৰিত হৈছে ৱাকফৰ বিৰুদ্ধে চিয়াকফ বুট আৰু অঞ্জুমান হাইদাৰ মুঠতে ৰাজ্য আৰু ভাৰতৰ বিৰোধী দলসমূহ মুছলমান সংগঠনসমূহ এতিয়া একত্ৰিত হৈ বিজেপি চৰকাৰৰ যি ৱাকফ সংশোধনী বিধেয়ক আছে সেই ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া থিয় দিছে কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আকৌ বিতৰ্কত তবলিগী জামাত ভাৰত এৰিব লাগিব জামাতৰ সদস্য কৰোনা ভাইৰাছ বিয়পোৱাৰ বিতৰ্কৰ পাছত তবলিগী জামাতক লৈ সৃষ্টি হৈছে নতুন বিতৰ্ক ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছিল নেকি নিজকে তবলিগী জামাতৰ সদস্য বুলি পৰিচয় দিয়া একাংশ লোক তবলিগী জামাত 10 গৰাকী সদস্যৰ বিৰুদ্ধে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শুক্ৰবাৰে নিশা ৰাজস্থানৰ দাউচা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰিছিল তবলিগী জামাতৰ 10 সদস্যক আৰক্ষীয়ে আটক কৰা তবলিগী জামাতৰ 10 সদস্যই ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে ৰাজস্থান আৰক্ষীয়ে আটক কৰা তবলিগী জামাতৰ 10 গৰাকী সদস্যৰে 5 গৰাকী আছিল মহিলা আটকাধীন তবলিগী জামাতৰ সদস্য কেইজন আছিল নেপালৰ নাগৰিক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লোককেইজনক চলিত বৰ্ষৰ 4 মাৰ্চত ধৰ্মীয় কাৰ্যৰ বাবে নেপালৰ পৰা ভাৰতলৈ আহিছিল আটকাধীন 10 গৰাকী সদস্য ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ মছজিদত নিৰাপদ আশ্ৰয় হিচাপে গ্ৰহণ কৰিছিল আটক কৰা সদস্যসকলে আৰু ভাৰত এৰিব লাগিব এইবাৰ তবলিগী জামাতৰ সদস্যসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ এগৰাকী নীলাজ মানুহ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে পুনৰ সৰব ৰেজাউল কৰিম চৰকাৰ কমলাক্ষদেৱ পুৰকায়স্থ এগৰাকী নীলাজ মানুহ এগৰাকী মেৰুদণ্ডহীন ব্যক্তি কমলাক্ষদেৱ পুৰকায়স্থ কটাক্ষ ৰেজাউল কৰিম চৰকাৰৰ কমলাক্ষদেৱ পুৰকায়স্থই নিজৰ গা গুন্দৈ চাওক এতিয়াও কাটাতাৰৰ দাগ আছে কমলাক্ষদেৱ পুৰকায়স্থৰ পিঠিত তেওঁ নিজে এতিয়াও অসমীয়া ক'ব নাজানে কমলাক্ষদেৱ পুৰকায়স্থই এক বিতৰ্কিত মন্তব্য কৰিছিল ধুবুৰীক লৈ তাৰ পিছতে সৰব কমলাক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে পাকঘৰটো অসমীয়া ভাষা নকয় তেওঁ বাংলা ভাষা কয় পাকঘৰতো অসমীয়া ভাষা নকয় কমলাক্ষদেৱ পুৰকায়স্থই কমলাক্ষদেৱ পুৰকায়স্থৰ পিঠিত এতিয়াও দাগ আছে ঘা আছে কমলাক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ সৰব ভূপেন বৰা সংবাদমেল পাতি পুনৰ আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতি কৰা ব্যক্তি আখ্যা হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ চৰ্দাৰ
যি গ্ৰকৰ কথা উল্লেখ কৰি আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাক ভূপেন কুমাৰ বৰাৰ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই গ্ৰকক খুদিলে কয় দুৰ্নীতি কৰা মানুহজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এআই গ্ৰকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ভূপেন বৰাক বিভিন্ন ধৰণৰ সিন্ডিকেটৰ কথা সকলো ওলাই পৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগসমূহ জল জীৱন মিছনক লৈও সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা মুঠতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতি কৰা ব্যক্তি আখ্যা দিলে ভূপেন বৰাই জল জীৱন মিছনৰ জৰিয়তে সিংহ ভাগ টকা পকেটলৈ লয় হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাইজে ক'ব ধৰিছে ঘৰ ঘৰ নল নাই জল এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক ব্যৰ্থ শিক্ষা বিভাগ ব্যৰ্থ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু হিমন্ত বিশ্ব শৰ্মাৰ ৰণোজ পেগুৰ দিনত নিয়মত পৰিণত হৈছে প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা মুখ্যমন্ত্ৰী ইউএছটিএমৰ পিছত ব্যস্ত থাকোঁতে ফাদিল এখনৰ পিছত আন এখন প্ৰশ্ন কাকত 100 টকাৰ বিনিময়ত মোবাইলে ভাইৰেল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে বাতিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যিসমূহ পৰীক্ষা আছিল সেই পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হ'ল প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আৰু তাৰ পিছতেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰণোজ পেগুৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী উত্থাপন অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু নেতৃত্বত এটা ভালকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে চৰকাৰে ৰাজ্যত লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত হেতালি খেলিছে বিজেপি চৰকাৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হ'ল প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে ইউএছটিএমক লৈ ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে ৰাজ্যত এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ প্ৰশ্ন কাকত ভাইৰেল কৰা স্কুলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ একশ্যন আৰম্ভ শিক্ষকৰ ভৰসাতে পৰীক্ষা অনুষ্ঠিত কৰা হয় ৰণোজ পেগুৱে পুনৰবাৰ কৰিছে ডাঙৰ মন্তব্য প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত কিন্তু যেতিয়া ৰক্ষকেই ভক্ষক হয় তেতিয়া কৰিবলগীয়া একো নাথাকে বুলি মন্তব্য ৰণোজ পেগুৰ হায়াৰ ছেকেণ্ডাৰীৰ ফাৰ্ষ্ট ইয়াৰৰ প্ৰশ্ন কাকত ভাইৰেল কৰা স্কুলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ক্ষেত্ৰীৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই ভাইৰেল কৰিছিল প্ৰশ্ন কাকত স্কুলখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ইতিমধ্যেই বাতিল কৰা হৈছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম 24 মাৰ্চৰ পৰা থকা সকলো বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে শিক্ষা পৰিষদৰ ফালৰ পৰা আৰু প্ৰশ্ন কাকত ফাদিল বিতৰ্কৰ মাজতেই এই প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰসংগ পেপাৰ লিকেৰে অভিলেখ গঢ়া RC জৈনৰ হাততেই কিয় আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ খুবেই ঘনিষ্ঠ ৰমেশ চন্দ্ৰ জৈন এডিআৰিত জালুকবাৰীৰ সৰ্বাধিক প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ আঁৰত RC জৈন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অধ্যক্ষৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছ আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই এতিয়া প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ইটোৰ পিছত সিটো ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি RC জৈন যাৰ বাবে প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতো RC জৈনক আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অধ্যক্ষৰ দায়িত্বত দিছে মুখ্যমন্ত্ৰীয়ে পেপাৰ লিকেৰে অভিলেখ গঢ়া RC জৈনৰ হাততেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ দায়িত্ব আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য দাঙি ধৰিছে প্ৰদেশ কংগ্ৰেছে জালুকবাৰীত আটাইতকৈ বেছি এডিআৰি পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে বুলি অভিযোগ কংগ্ৰেছ দলৰ পৰৱৰ্তী খবৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰিব বোৰ্ডৰ নামহে সলনি হ'ল সংস্কাৰ সাধন নহ'ল মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক জবাবদিহি কৰিবনে প্ৰশ্ন উত্থাপন আছুৰ উপাচাৰ্য পৰ্যায়ৰ এগৰাকী ব্যক্তিৰ জৰিয়তে পৰিষদখন পৰিচালনা কৰাৰ ব্যৱস্থা কৰক প্ৰশ্ন কাকত ফাদিলৰ প্ৰসংগত আছুৰ সাধাৰণ সম্পাদকৰ এই মন্তব্য
পৰৱৰ্তী খবৰ জামা মছজিদৰ মুৰব্বী জাফৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এবাৰ মছজিদৰ মুৰব্বীক গ্ৰেপ্তাৰ শাহী জামে মছজিদৰ মুৰব্বী জাফৰ আলীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে জামে মছজিদৰ জৰীপৰ সময়ত হোৱা হিংসাৰ গোচৰত গ্ৰেপ্তাৰ জাফৰ আলীক শ আৰক্ষী বেষ্টনীৰ মাজেৰে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল জাফৰ আলীক জাফৰক গ্ৰেপ্তাৰৰ পাছতেই ওলাই আহিল শ মুছলমান লোক গ্ৰেপ্তাৰৰ পাছতে নিশা মুৰাদাবাদত জেললৈ যোৱা হ'ল জাফৰক জামে মছজিদৰ সদৰ এডভোকেট আছিল জাফৰ আলী এছআইটিৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাফৰ আলীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি অৰুণোদয়ৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত আব্দুছ সাত্তাৰ ৰখিছ উদ্দিন অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত এতিয়াও অব্যাহত আছে দুৰ্নীতি এবাৰ ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে ২,০০০ টকাকৈ দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীৰ তালিকাত নামভৰ্তি কৰিবলৈ দিব লাগে টকা অৰুণোদয়ৰ নামত দৰিদ্ৰৰ পৰা ধন সংগ্ৰহ কৰি ৰঙাঘৰলৈ দুজন দালাল দৰিদ্ৰ পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিছিল আব্দুছ সাত্তাৰ আৰু ৰখিছ উদ্দিনে বাছনি সমিতিৰ সদস্য আব্দুছ সাত্তাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰখিছ উদ্দিনৰ এই কাণ্ড মধুশোলমাৰী গাঁৱৰ 20 পৰা 25 গৰাকী দৰিদ্ৰ মহিলাৰ পৰা টকা লোৱাৰ অভিযোগ আৰু অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি এইবাৰ ৰঙাঘৰৰ আলসী 2 দালাল আন এটা গুৰুত্বপূৰ্ণ খবৰ ন্যায়াধীশে যেতিয়া কেলেংকাৰীত ন্যায় পাব কাৰ পৰা এইবাৰ ন্যায়াধীশৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ মহা বিতৰ্কৰ মাজত সোমাই পৰিছে ভাৰতীয় ন্যায়পালিকাৰ ব্যৱস্থাপনা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়ন্ত বাৰ্মাৰ বাবেই সৃষ্টি হৈছে নতুন বিতৰ্কৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীৰ চৰকাৰী বাসগৃহৰ পৰা উদ্ধাৰ হৈছে দমে দমে অগ্নিদগ্ধ নগদ ধন বিগত 14 মাৰ্চত অগ্নিকাণ্ড সংঘটিত হৈছিল ন্যায়াধীশগৰাকীৰ আৱাসত তাৰ পিছতেই টকা জুই নুমুৱাবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰাৰ লগতে উদ্ধাৰ কৰে দমে দমে নগদ ধন এই ঘটনা প্ৰথমে গাপ দিয়া হৈছিল যদিও 21 মাৰ্চত ৰাষ্ট্ৰীয় বাতৰি কাকত টাইমছ অফ ইণ্ডিয়াই এই খবৰ প্ৰকাশ কৰিছিল আৰু তাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল ন্যায়াধীশগৰাকী পৰৱৰ্তী খবৰ প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বিধ্বংসী বনজুইত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিধ্বংসী বনজুই আমেৰিকাৰ পিছত এইবাৰ প্ৰকৃতিৰ কুদৃষ্টি আন এখন ৰাষ্ট্ৰত বিধ্বংসী বনজুইৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বনজুইৰ তাণ্ডৱত এই পৰ্যন্ত 4 জনৰ মৃত্যু 606 জনকৈ লোক দেশখনৰ একাধিক অঞ্চল বনজুইৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে বনজুইৰ বাবে ধ্বংসস্তূপত পৰিণত হৈছে বহু লোকৰ বাসগৃহ শ লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ভয়ংকৰ বনজুই চেংডিউংচাং পৰ্বতৰ প্ৰাচীন উনৰামচা মন্দিৰৰ সমীপত এই বনজুই এই পৰ্যন্ত 3000 হেক্টৰতকৈও অধিক বনাঞ্চল ধ্বংস ভয়ংকৰ বনজুইৰ বাবে প্ৰশাসনে জাৰি কৰিছে জৰুৰী অৱস্থা প্ৰায় অৰ্ধশতাধিক হেলিকপ্টাৰেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰিছে প্ৰশাসনে অগ্নি নিৰ্বাপক বাহিনীৰ 5000 জোৱানৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত প্ৰচণ্ড বতাহৰ বাবে ন অঞ্চললৈ বিয়পি পৰিছে বনজুই দক্ষিণ কোৰিয়াৰ 6টা অঞ্চলৰ 27টা স্থানত বনজুয়ে চলাইছে সন্ত্ৰাস দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ৱাৰ ব্ৰেকিং আহি পৰিছে পুনৰবাৰ আহিছে মধ্যপ্ৰাচ্যৰ পৰা এটা জৰুৰী খবৰ ইজৰাইল চৰকাৰৰ বিৰুদ্ধে হাজাৰ ৰাইজৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ তেল অভিবত নীলা আৰু বগা ৰঙৰ ফ্লেগেৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ গাজাত আঘাত কৰা বন্ধ কৰক ইজৰাইল চৰকাৰে ইজৰাইলতেই এইবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নেতানিয়াহুৱে দেশৰ কাৰণে চিন্তা কৰা নাই বুলি অভিযোগ কৰি প্ৰতিবাদী কাৰ্যসূচী ইজৰাইলৰ শত্ৰু হৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ইজৰাইলী লোকৰে এইবাৰ প্ৰতিবাদ গাজাত বন্দী লোকসকলক শীঘ্ৰেই উভতাই অনাৰ আহ্বান এনে নহলে সমগ্ৰ দেশ বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰা হৈছে ইজৰাইলতেই ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰিছে ইজৰাইলী লোকে ব্যাপক প্ৰতিবাদৰ ফলত ইজৰাইল চৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে
ৱাৰ ব্ৰেকিং বন্ধ হৈ পৰিছে ৰাজপথ যাতায়াত ব্যৱস্থা ইজৰাইলত ভয়ংকৰ পৰিস্থিতি এনে পৰিস্থিতিত ইৰাণেও ইজৰাইলৰ ওপৰত ল'ব পাৰে ডাঙৰ সিদ্ধান্ত ইফালে হামাছ হুটিয়ে নিজ ইচ্ছামতেই কাম কৰিব বুলি মন্তব্য যদি হামাছ হুটিয়ে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে তেন্তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি সকিয়নি ইজৰাইল চৰকাৰৰ বিৰুদ্ধে এইবাৰ ইজৰাইলত হাজাৰ হাজাৰ ইজৰাইলী নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱাত মই দুখ পাইছোঁ সাংসদ সুধাংশু ত্ৰিবেদীক উভতি ধৰিলে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে সাংসদ সুধাংশু ত্ৰিবেদীয়ে নাজানে অসমৰ মানচিত্ৰৰ বিষয়ে বিজেপি সাংসদগৰাকীৰ জ্ঞান নাই প্ৰথমে অনুসন্ধান কৰি অসমৰ বিষয়ে পঢ়ি লওক বিজেপি সাংসদ সুধাংশুৱে এজন শিক্ষিত ব্যক্তি হৈ ধুবুৰীক মিনি বাংলাদেশ বুলি কৈছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে ধুবুৰীক মিনি বাংলাদেশ কোৱাত মই দুখ পাইছোঁ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ